আজি ওদালগুৰি জিলা বড়ো সাহিত্য সভাই মানে তেওঁলোকে ৰেগুলাৰলি এনেকুৱা প্ৰগ্ৰাম কৰে, কবিতাৰ আবৃত্তি, কবিতাৰ আড্ডা। কিন্তু আজি অলপ ডাঙৰকৈ কৰিছে আৰু এটা মেগাজিন উলিয়াইছে। এইটো উদ্বোধন কৰিবৰ কাৰণে মোক মাতিছিলে, আহি পেলাই মই ভাল পাওঁ এইবিলাক আড্ডাটো মই ভাল পাওঁ। মই কোকৰাঝাৰতো এটা পিটিকা বুলি এটা আড্ডা আছে কবিতাৰ, ইয়াতে থাকি থাকি অলপ কবিতা লিখিছোঁ। আৰু আজি এইবিলাকত মই এইকাৰণে আহিলোঁ যে এইবিলাক মোৰ অলপ ইণ্টাৰেষ্ট এৰিয়া হয়, তো ভাল লাগিছে। আৰু বহুতখিনি ৰাইটাৰ্ছ ইয়াত জমা হৈছে। বড়ো সাহিত্যৰ সাধাৰণ সম্পাদক নীলকান্ত গয়াৰী আছে, আমাৰ BTCৰ ডেপুটি চিফ গোবিন্দ বসুমতাৰী, নীলোৎ স্বৰ্গীয়াৰী ইয়াত। আৰু তেখেতসকলৰ যিটো প্ৰয়াস, এইটো এটা কি হ'ল যে অকল মানে সাহিত্য সৃষ্টিয়ে নহয়, এটা ভাৱৰ আদান প্ৰদান আৰু যিটো এটা ইণ্টেলেকচুৱেল মানে যিটো কেপাচিটি বিল্ডিং, সকলো ক্ষেত্ৰত যাতে চিন্তা কৰিব পাৰে বা লিখিব পাৰে, কাম কৰিব পাৰে, এইটো ভাল এটা সমাজৰ কাৰণে ভাল। নিৰ্বাচনত সকলোকে আদৰণি জনাইছোঁ। মই এইবাৰ এটা এক্সাৰচাইজ কৰাটো মই ভাল বুলি ভাবোঁ যে BTRত এইবাৰ কোনো দলে যাতে বাদ পৰি নাযায়, চবেই খেলিবলৈ আহে। মানে প্ৰকৃত গণতন্ত্ৰ BTRতে এটা প্ৰতিফলিত হ'ব লাগে। ইয়াত কোনো হিংসা হ'ব নালাগে, কাৰণ চব দলে যেতিয়া প্ৰতিদ্বন্দ্বিতা কৰে তাত হিংসা নহয়। তেতিয়া দেখা পাব যে জনগণৰ ৰাইজে কাক মানে ভাল পায়। কাৰণ এতিয়া বৰ্তমান কম্পিটিশ্যন পলিটিক্সত এনেকুৱা হৈছে যে দুটা দল প্ৰতিদ্বন্দ্বিতাত নামিব লাগে, এটা দলে অকলে 70% পাব লাগে। এই কাৰণে কি হয় যে এই প্ৰতিদ্বন্দ্বিতাটো এটা সংঘাতত গুচি যায়। কিন্তু চব দলে যদি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলায়, চবেই নিজৰ ভাগটো ল'ব। আৰু জিকিবৰ কাৰণে ইমান ভোটৰ প্ৰয়োজন নহয়। যিয়ে নহওক, এটা সুস্থ গণতন্ত্ৰ হওক। আৰু UPPL দলে আজি এটা কেডাৰভিত্তিক এটা দল হৈ গ'ল আৰু এটা ফিক্স এটা ভোট বেংক সৃষ্টি হৈ গ'ল UPPL 4-5টা বছৰ। মই নাভাবোঁ কোনোবা দলে ইয়াত দখল কৰিবলৈ সক্ষম হ'ব। আৰু কোনোবা দলে আজি কৈছে যদিও BTC দখল কৰিম, দখল কৰিব নোৱাৰিব। UPPLৰ নেতৃত্বতে চৰকাৰ হ'ব। BPFটো এটা গান চেপ্টাৰ, কাৰণ 17 বছৰ সময় নিদিয়া নহয়। BPFৰ সফলতাও আছে, মই সফল বুলিয়ে ক'ম BPFটো দল হিচাপে। কিন্তু 17 বছৰ শাসনৰ পিছত ই ক্ষমতাৰ পৰা বাহিৰত থাকিল যেতিয়া। আৰু BJP দলক যদিও ৰাজনৈতিকভাৱে কোৱা হৈছে যদিও এটা ৰাষ্ট্ৰীয় দল, তেওঁলোকে ভাৰতবৰ্ষ চাব লাগে, বিশ্বৰ ৰাজনীতিটো চম্ভালিব লাগে, অসম চাব লাগে। আৰু তেওঁলোকে বুজি পায় ইয়াত যিটো এটা যিটো সমীকৰণ, ছ'চিয়েল যিটো এটা এছপেক্ট, তেওঁলোকে বুজি পায় এই অঞ্চলত তেওঁলোকে দখল কৰিব বুলি মই নাভাবোঁ। তেওঁলোকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব, কিন্তু তেওঁলোকে দখল কৰাৰ যিটো কথা কৈছে, মুখ্যমন্ত্ৰীয়ে কৈ আছে যে দখল নকৰে। মইতো এইটোকে বিশ্বাস কৰি আছোঁ। মই দুয়োটা দলৰ গঠনৰ লগত জড়িত। BPF যেতিয়া গঠন হৈছিল BPPF হিচাপে হৈছিল, তেতিয়াও মই ৰাজ্যসভাৰ MP আছিল আৰু ছিনিয়ৰ মষ্ট মানুহ ময়ে ইনিচিয়েটিভ লৈছিলোঁ। আৰু এনেকেই দলটো গঠন হৈছিল। এইটো বিভাজন হৈ গ'ল, মই বাহিৰত আহি গ'লোঁ। UPPL গঠন হৈছে, ময়ে প্ৰতিষ্ঠাপক সভাপতি। আজি দুয়োটাৰ কাৰণেও মোৰ ক'তবা নহয় ক'তবা হয়তো UPPLৰ কাৰণে বেছি ফিলিং আছে ভাল, BPFৰ কাৰণে ক'তবা ফিলিংটো নহা নহয় আহে। তো একেলগে আহি যদি নিৰ্বাচনত অৱতীৰ্ণ হ'ব পাৰে, তেতিয়াতো মোতকৈ বেছি সুখী মানুহ নহ'ব পৃথিৱীত। মই সুখী হ'মেই। কিন্তু কথাটো হৈছে কি, এই যে একত্ৰীকৰণ বা ইউনিটি, এই কথাটো ৰাজনৈতিক এটা মানে খেলৰ এটা কিবা শ্লোগানৰ নিচিনা ব্যৱহাৰ হৈ আছে। যোনে ইউনিটি বিচাৰে তাকে মানুহে ভাল পায়, সেইকাৰণে ময়ো ইউনিটি বিচাৰিছোঁ। কিন্তু সঁচা অৰ্থত ৰাজনৈতিক দুটা দল যদি ইউনিটিত আহিব লাগে বা একত্ৰীকৰণ হ'ব লাগে, তাত কিছুমান সমীকৰণ থাকে, সেই ফৰ্মুলাবিলাক মিলাব লাগিব। এতিয়া কোনোবা যদি ইউনিটিত আহিব খুজিছে জাতীয় সংগঠনৰ আহ্বানত, তেওঁলোকে সোনকালে আজিকালিৰ ভিতৰতে বহি পেলাই ফৰ্মুলাবিলাক ঠিক কৰক, তেতিয়া ইউনিটিটো আহিব। মই ক'ব লগা নহয়, মইতো আদৰণি জনামেই। কিন্তু কথাটো হৈছে এইটো আজিকালি কোনেও মানে বুৰ্বক হৈ থকা নাই। ৰাজনীতি চাইকেলটো কেনেকৈ গৈ আছে, কেনেকৈ যোৱা নাই, চবেই বুজি পায়। আৰু এতিয়া এইটো ইউনিটিৰ শ্লোগানটো মাত্ৰ মুখৰ শ্লোগান নকৰি পেলাই বাস্তৱত যদি আনিব লাগে, আলোচনাৰ কৰাৰ বাহিৰে কোনো ইয়াতে বিকল্প নাই।